সোণাপুৰৰ কমাৰকুছিত নীৰৱে শুই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। বিগত 23 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত সোণাপুৰত জুবিন ক্ষেত্ৰলৈ সমাগম ঘটিছে অজস্ৰ অনুৰাগীৰ। আৰু কাইলৈ যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমটো শুনানি হ'ব, কি হ'ব এই শুনানিত? হয়, সুদীৰ্ঘ 3 মাহৰ অন্তত SIT-য়ে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত গোচৰৰ চাৰ্জশ্বিট দিয়াৰ পাছত কাইলৈ অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ন্যায়িক প্ৰক্ৰিয়া। মোৰ পিছফালে থকা গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ সমীপতে থকা এইখন CJM আদালততে চলিব ন্যায়িক প্ৰক্ৰিয়া। এতিয়া কথাটো হ'ল যে 12,270 পৃষ্ঠাৰ অভিযোগনামাৰ পোৱাৰ পিছত, সাক্ষ্য প্ৰমাণ পোৱাৰ পাছত এতিয়া আদালতত কোনফালে এতিয়া গতি কৰে সেয়া কিন্তু নিশ্চয় লক্ষণীয় হ'ব। মঙলবাৰৰ পৰা আৰম্ভ হ'ব জুবিন মৃত্যু গোচৰৰ শুনানি। ডিচেম্বৰৰ শীততো ৰাজ্যত শুনানি কেন্দ্ৰিক উত্তাপ ঊৰ্ধ্বমুখী। গোচৰ নম্বৰ 4084/2025। কামৰূপ মহানগৰ মুখ্য ন্যায়াধীশৰ আদালতত প্ৰথম দিনাৰ শুনানি। হাজিৰ হ'ব প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা। অসমৰ সৰ্বসাধাৰণৰ হিয়াৰ মাজত বাস কৰিছিল জুবিন গাৰ্গে। গান কিংবা গায়কীতকৈ মানুহজনৰ বিশালতাত মুগ্ধ হৈছিল বহুজন। তেওঁৰ অনেক কথা আৰু কামে প্ৰিয়জনৰ মাজত কুণ্ডলী পকাইছিল। এইসকল লোকৰ বাবে জুবিন আছিল আশা আৰু সাহসৰ নাম। কিন্তু হঠাৎ ছিংগাপুৰত স্তব্ধ হ'ল জুবিনৰ জীৱন। আৰু তেতিয়াৰে পৰাই লক্ষজনৰ সপোন ভংগ হ'ল। 19 ছেপ্টেম্বৰৰ পৰৱৰ্তী অসম একে নাথাকিল। জুবিন, ন্যায়, চাৰ্জশ্বিট, বিচাৰ আদি শব্দবোৰ সমস্বৰে ধ্বনিত হ'ল। বহু প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল হ'ল ঠিকেই, কিন্তু আমি আজিলৈকে ভালকে জানিবই পৰা নাই সেইদিনা আচলতে কি হৈছিল ছিংগাপুৰত। গতিকে মোৰ মনতে এই প্ৰশ্নটো মনলৈ সদায় আহে। মই মোৰ মতামত কৈছোঁ, এইটো জানিব বিচাৰোঁ। চাগে আমাৰ গোটেই অসমবাসী ৰাইজেও জানিব বিচাৰে। আৰু অকল অসমবাসী ৰাইজ নহয়, জুবিন দাকতো গোটেই বিশ্বৰ মানুহ ভাল পাইছিলে। গতিকে সকলোৱে জানিব বিচাৰে যে সেইদিনা কি হৈছিল, আচলতে ঘটনাটো কি হৈছিল। এয়া শিল্পীৰে কথা নহয়, অখিল গগৈয়ে বোলক বা গৌৰৱ গগৈয়ে বোলক ৰাজনীতিকৰো কথা। অভিযোগনামাক বিশ্বাস কৰিব নোৱাৰি। পিছে বৰপেটা ৰোডত আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দিলে ইয়াৰ প্ৰত্যুত্তৰ। এই ক্ষেত্ৰত ৰাজনীতি কৰা ব্যক্তিসকলে ন্যায়ালয়ত কি ছাবমিট কৰিলে নকৰিলে সেইটো পিছত গম পোৱা যাব। ন্যায়ালয়ৰ যদি ভূমিকা পালন কৰে ৰাজনীতিত থকাসকলে, তেওঁলোকে আইনত তেওঁলোকে স্নাতক হৈ পেলাই, স্নাতকোত্তৰ হৈ পেলাই তেওঁলোকে ওকালতি কৰা ভাল আছিলে। তেওঁলোকে জুডিচিয়েলৰ পৰীক্ষা দিয়ক, তেতিয়াহ'লে এইবোৰ কামত লাগিব নাপায় নহয়। কিন্তু মঙলবাৰৰ পৰা হ'বলগীয়া শুনানিক কেন্দ্ৰ কৰি জুবিন অনুৰাগীৰ প্ৰত্যাশা তুংগত। বহু প্ৰতীক্ষিত চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হ'ল, কিন্তু প্ৰকৃততে চাৰ্জশ্বিটত আছে কি? এই চাৰ্জশ্বিটে ন্যায় দিব পাৰিবনে নোৱাৰে জুবিন গাৰ্গক? এনে প্ৰশ্ন সন্দেহ অৱকাশৰ মাজতে 16 ডিচেম্বৰ অৰ্থাৎ কাইলৈ এটা অত্যন্ত ডাঙৰ দিন, কিয়নো কাইলৈ এই গোচৰটোৰ প্ৰথমটো শুনানি আৰু সুশৰীৰে ন্যায়ালয়ত উপস্থিত হ'ব লাগিব শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা। সকলোৰে সেই এটাই কামনা, ক্ষিপ্ৰগতিত হওক তদন্ত। জুবিন গাৰ্গ নাই, উদ্ঘাটিত হওক নোহোৱা হোৱাৰ প্ৰকৃত কাৰণ। সোণাপুৰৰ পৰা নাৰায়ণ কৰ আৰু গুৱাহাটীৰ পৰা হীৰকজ্যোতি ডেকা আৰু মনোজ দুৱৰাৰ ৰিপৰ্ট, অসম লাইভ 24।